R15 বাইক লৈ আহিছিল মফিদুল আলী। বাইকত বহুৱাই লৈছিল 15 বছৰীয়া কিশোৰী। মফিদুলে বাইকৰ ওপৰত লিপ্ত আছিল কুকাণ্ড। মফিদুলৰ কুকাণ্ড দেখা পালে ৰাইজে। মফিদুল আলী নাম ধৰা পৰিছে। লগত এটা R15 গাড়ী বাইকো আছিল। বাইকৰ ওপৰত উঠাই বেয়া কাম কৰি আছিল। এজন মফিদুল আলী ঘৰ বঙাইগাঁৱৰ 1 নং ভাণ্ডাৰা। অভিযোগ অনুসৰি মফিদুলে বেজনীৰ ৰেল ষ্টেচনৰ সমীপত অন্য ধৰ্মৰ এগৰাকী কিশোৰীৰ সৈতে কুকাণ্ডত লিপ্ত আছিল। দুই এজনে মফিদুলৰ কুকাণ্ড দেখি ফোন কৰে বজৰং দলক, কিন্তু বজৰং দল আহি পোৱাৰ পূৰ্বে মফিদুলক উত্তম মধ্যম সোধাই ৰাইজে। পুৱা 12:20 মোক এটা ফোন আহিছিল ষ্টেচনৰ পৰা, আমাৰ বিজনী ৰেল ষ্টেচনৰ পৰা। তো মই বাজাৰত আছিলোঁ, তাক মোক কৈ আছে যে দাদা এনেকৈ কথা যে ভাণ্ডাৰাৰ এক লাভ জেহাদীয়ে এটা হিন্দু বৰ্মন মেয়ে এটা ছোৱালীক ধৰি আনি বেয়া কাম কৰি আছে। ৰাষ্ট্ৰীয় বজৰং দলক জনাইছে। ৰাষ্ট্ৰীয় বজৰং যাওঁতে পাব্লিকে আমি যাই চাইছোঁ যে পাব্লিকে উত্তম মাধ্যম দিয়াৰ পিছত যে আমি আমাৰ হাতত গোটাই দিয়াৰ পিছত আমি পোষ্টাছ কৰিলোঁ। ল'ৰাটোৰ নামটো কি আছিল? মফিদুল আলী নাম ধৰা পৰিছে। লগত এটা R15 গাড়ী বাইকো আছিল। বাইকৰ ওপৰত উঠাই বেয়া কাম কৰি আছিল। এইটো আমি যাই চোৱা নাই, ৰাইজে এইটো চাই উত্তম মাধ্যম দিয়াৰ পিছত আমি তাক লৈ আহি বিজনী থানাক গোটাই দিছোঁ। আজি তাৰ বিৰুদ্ধে এটা এজাহাৰ দাখিল কৰিছে ছোৱালীজনৰ ঘৰৰ পৰা গাৰ্জেনে। পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি কিশোৰীগৰাকীয়ে প্ৰত্যাখ্যান কৰিছিল মফিদুলৰ প্ৰেমৰ প্ৰস্তাৱ। সেয়েহে কিশোৰীগৰাকীক অপহৰণ কৰি আনি অনৈতিক কাৰ্যত লিপ্ত কৰাৰ চেষ্টা চলাইছিল। মফিদুল লম্পট বৰ্তমান বিজনী থানাৰ আলহী। আমিতো এই লাভ জেহাদ যিটো বস্তুটো লৈ ঘটনাটো লৈ যিটো ভাবি আছোঁ, এইটো একচুৱেলি টাউনৰ মিয়া মানুহৰ যিটো লাভ জেহাদী আছে, এই লাভ জেহাদী লৈ এটা কথাই এইটো ৰাজনীতি এটা চলাই আছে। আমাৰ হিন্দু ধৰ্ম লৈ তাহোন এটা বিশৃংখলা আৰম্ভ কৰিব খুজি আছে। আজি বহুত কেইটা লাভ জেহাদ ধৰিলোঁ আমাৰ বিজনী চিৰাং জিলা ডিষ্ট্ৰিক্টত, বহুত কেইটা ধৰিলোঁ। আৰু বহুত আমি চৰকাৰক এইটো প্ৰতিবাদো কৰিছোঁ, চৰকাৰৰ লগত জনাইছোঁ চৰকাৰক যাতে এইটো লাভ জেহাদ কেছটোৰ কাৰণে এটা কঠোৰ আইন আনিব লাগে। যেতিয়া যিবোৰে লাভ জেহাদ কেছটো কৰিব সেইবোৰক ডাইৰেক্ট একশ্যন ল'ব লাগে। ডাইৰেক্ট আমিতো ক'ম যে যিমান কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে চৰকাৰৰ কাছে। আমি এইটো লৈ আমি মিডিয়াৰ মাধ্যমত জনাইছোঁ। তথাপি মই আকৌ কৈ আছোঁ যে এইটো কিমান দিন ধৰি চলি থাকিব? আমাৰ হিন্দুৰ কি সুৰক্ষা একদমেই নোহোৱা হৈ যাব নেকি? আমাৰ ভাৰতবৰ্ষৰ কি আমাৰ ভাৰতবৰ্ষত বাস কৰি আছোঁ নে কি পাকিস্তানত বাস কৰি আছোঁ? আমি বুজি নাপাওঁ। মাজে মাজে এনেকুৱা বুজি পাওঁ যে মই পাকিস্তান বা বাংলাদেশৰ নিচিনা দেশত বাস কৰি আছোঁ নেকি? আমাৰ যিটো ইণ্ডিয়াৰ অৱস্থা আজি চৰকাৰ চব গোটেইবিলাক চাই আছে। গোটেইবিলাক চাই চৰকাৰে চুপচাপ বহি আছে। কিয়? তেনেহ'লে আমাৰ কিয় হিন্দুত্ববাদী ৰাজনীতি পাৰ্টি এইটো বিজেপি চৰকাৰ কৈ আছে যে আমি হিন্দুৰ কাৰণে মাত মাতি যাম হিন্দুৰ। খালি এইটো কি ভোট বেংকৰ কাৰণে কি এইটো কৈ আছে, না কি তাৰ পাৰ্চনেল প্ৰপাৰ্টি বনোৱাৰ কাৰণে এইটো ভাবি আছে? আমি এইটোৱে কৈছোঁ। আমি নেক্সট টাইম কৈ আছোঁ, যদি চৰকাৰে এইটোৰ ওপৰত পদক্ষেপ নলয় তেনেহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা কৈছোঁ, ৰাষ্ট্ৰীয় বজৰং দলে কি কৰিব লাগে, লাভ জেহাদ কেছটো কেনেকৈ বন্ধ কৰিব লাগে এইটো ভালকৈ জানে। চৰকাৰে যদি নাপায় চেলেণ্ডাৰ কৰি দিলে হ'ল, ৰাষ্ট্ৰীয় বজৰং দলৰ হাতত কেছটো ঘটাই দিলে হ'ল। বেজনীৰ পৰা জিন্তু ভৰালী, অসম লাইভ 24।